মাত্ৰ 4,30,000 টকাত ফৰ্ড ইকোস্পৰ্ট টাইটেনিয়াম মডেল 2017 চনৰ অক্টোবৰ মাহৰ হয় আৰু গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈ গ'ল বন্ধুসকল A04S9192 হয় দেই আৰু ফুল্লি একদম অৰিজিনেল পেণ্টত আছে দেখিছেনে গাড়ীখন পুৰা ফুল্লি অৰিজিনেল পেণ্টত আছে কোনো এক্সিডেণ্টেল নাই আৰু এলয় থকা মডেলটো হয় মানে টপ মডেলখনেই আৰু পুছ বটন ষ্টাৰ্ট হয় গাড়ীখন আৰু পুৰা ফুল্লি অৰিজিনেল পেণ্টত আছে লুকছটো চাওক না কি ধুনীয়া হৈ আছে চব গাড়ী একদম পুৰা গুলি হৈ আছে বন্ধুসকল আৰু টায়াৰ চাৰিটাই আপোনাৰ 70-80% আছে বুলি ক'ব পাৰি গাড়ী পুৰা ফুল্লি অৰিজিনেল পেণ্টত আছে কোনো এক্সিডেণ্টেল নহয় আৰু এইবিলাক পুৰা চিল হৈ আছে মই চাই থোৱা আছে এইবিলাক পুৰা চিল হৈ আছে আৰু ভিতৰটো চব কি ধুনীয়া হৈ আছে বন্ধুসকল বাকী এফালে এয়াৰবেগ 6টা আছে 6টা এয়াৰবেগ থকা মডেলটো হয় 1-2 এইবিলাকতো আছে এয়াৰবেগ আৰু 4খন পাৱাৰ উইণ্ডো আছে গাড়ী একদম পুৰা চিল হৈ আছে কোনো এক্সিডেণ্টেল নহয় চব আৰু পুৰা টিপটপ হৈ আছে গাড়ীখন দেখিছেনে বন্ধুসকল যদি কোনোবাই লৈ যোগাযোগ কৰিব মোক গাড়ীখন মোৰ নহয় লগৰ এজনৰ হয় সি চেল কৰিব বেলেগ গাড়ী ল'ব আৰু মানে বহুত ভাল হৈ আছে গাড়ীখন আৰু এইফালে বেকত চেঞ্চৰ লাগি আছে আৰু কিলোমিটাৰটো কিমান চলিলে 57 কিলোমিটাৰটো 57,000 চলিছে জেনুইন খালি গাড়ীখন থাৰ্ড অনাৰ হৈ আছে মানে ইয়াৰ ককায়েকৰ নামত আছিলে বুলি কৈছে লগৰজনে ককায়েকৰ নামৰ পৰা মানে সি ছেকেণ্ড হেণ্ড কিনি আনিছিলে ডাইৰেক্ট ফাৰ্ষ্ট অনাৰ পৰা আৰু মই কিলোমিটাৰটো দেখুৱাই দিছোঁ গাড়ীখন এতিয়া বৰ্তমান থাৰ্ড অনাৰ হৈ আছে মানে এইটো চব 57,000 চলিছে পুৰা একদম অ'কে হৈ আছে এইবিলাক বহুত ধুনীয়া হৈ আছে দেখিছেনে যদি কোনোবাই লৈ জনাব আকৌ এবাৰ দেখুৱাই দিছোঁ মই বাহিৰ ফালৰ পৰা এয়াৰবেগ 6টা আছে ন 6টা এয়াৰবেগ থকা মডেল হয় আৰু গাড়ীখন মই নিজে চলাই মেলি চাইছোঁ চলাবলৈ বহুত ধুনীয়া হৈ আছে যদি কোনোবাই লৈ যোগাযোগ কৰিব ফৰ্ড ইকোস্পৰ্ট 2017 চনৰ অক্টোবৰ মাহ হয় আৰু পুৰা ফ্ৰেছ হৈ আছে গাড়ী দেই এইবিলাক পুৰা চিল হৈ আছে চব কোনো এক্সিডেণ্টেল নহয় তাৰ পৰা কিলোমিটাৰটো পুৰা ডিলাৰ ছাৰ্ভিচ আকৌ চেক কৰি চাব পাৰিব পুৰা জেনুইন চলিছে জেনুইন 57,000 চলিছে বন্ধুসকল এখন দৰ্জাও চাই লওক পুৰা চিল হৈ আছে যদি লয় সোনকালে মোৰ নাম্বাৰটো এইটো দেখিছে ওপৰত ওলাই আছে নাম্বাৰটো ওলাই আছে কণ্টেক্ট কৰিব ইমানতে সামৰিছোঁ দেই বাই বাই আৰু চলাই পেলাই অলপ দেখুৱা নেকি চলাই পেলাই এবাৰ দেখুৱাম চাই থাকিব ক'ত আছে লোৱা গাড়ী এইফালে ষ্টাৰ্টতে আছে এইফালে LCD এইটো লাগি আছে দেখিছেনে টপ মডেল হয় ন বোলা আৰু ফিক্স কিমান লাগিব লাষ্ট 430 লাগিব সব ইনক্লুডিং ট্ৰান্সফাৰ হয় না সব হৈ যাব ন ইন্স্যুৰেন্স পলিউশ্যন ট্ৰান্সফাৰ চলাবলৈ পুৰা অ'কে হৈছে গাড়ী ইমানকণ চাউণ্ডটাও নাই মানে একোৱে কাম নাই অকল তেল ভৰাব লাগে চলাব লাগে তেনেকুৱা হৈছে বন্ধুসকল যদি লয় সোনকালে জনাব দেই মোৰ নাম্বাৰত কণ্টেক্ট কৰিব 4,30,000 টকা ফিক্স প্ৰাইচ হ'ব উইথ ট্ৰান্সফাৰ